জীৱনটো এনেকুৱাকৈ সজাই লৈছোঁ, নিজক দেখি ভাল পাওঁ, নিজে কৰি ভাল পাওঁ, আনক দেখুৱাই নহয়। যিমান পাৰিছোঁ নিজক ভাল লগাকৈ কামবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ। আনে 10জনে হাঁহিব পাৰে, কিন্তু তথাপিও নিজে কৰি সন্তুষ্ট হওঁ এইবিলাক কাম। নিজে ভাল পাওঁ যে, সেইটো কাৰণে নিজে কৰি ভাল লগা কামটোকে কৰিবলৈ চেষ্টা কৰোঁ। বেলেগে হাঁহিছে, কোনোবা গালি দিছে, কোনোবা বেয়াকৈ কৈছে, সেইবিলাক সকলো আওকাণ কৰিছোঁ। দিনটোত হয়তো মই 1000জনতকৈ বেছি মানুহ লগ পাওঁ, 1000জনতকৈ বেছি মানুহৰ কথা শুনিবলৈ পাওঁ। কিছুমানে হয়তো ভালকৈ কয়, কিছুমানে বেয়াকৈ কয়। তথাপিও বেয়াখিনিক আওকাণ কৰি ভালখিনিক নিজৰ বুলি সাৱটি লৈ, ভাল বুলি সাৱটি লৈ ধুনীয়াকৈ নিয়াৰিকৈ কামবোৰ কৰি যাবলৈ চেষ্টা কৰিছোঁ। কেকৰ অৰ্ডাৰ আহিছিলে পটককৈ, ইফালে মোৰ কামো সম্পূৰ্ণ হোৱা নাছিলে, বিস্কুটত লাগি আছিলোঁ। এইপিনে আৰু ঘৰৰ কামো কিছুমান থাকে নহয়। এটাই সুবিধা হৈছে, এটা জেগাতে যেনিবা ৰুমকেইটা বেলেগ বেলেগ, কাম কৰা জেগাটো এটা জেগাতে হৈছে, সেইটো কাৰণে দুফালে কাম কৰি থাকিবলৈ পাৰোঁ মই। এইফালে ধুনীয়াকৈ কেকৰো যোগাৰ কৰি আছোঁ, বাকী ঘৰৰ অলপ চলপ কিবা কিবি কৰি থাকিব লগা কামবিলাকো লগতে কৰি আছোঁ। আৰু এইফালে ধুনীয়াকৈ কেকটো হৈছেগৈ আৰু 2 ঘণ্টাৰ ভিতৰতে লাগে বুলি কোৱা কেকটোত হঠাতে মানে একদম দৌৰাদৌৰিকৈ বনাই দিলোঁ। ফাইনেল লুকটো এইটো। কেকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।